Hello everyone, welcome to Gyan Shakti Education Channel. সকলোকে স্বাগতম জনাইছো। এই ভিডিওটো যিসকল বন্ধু-বান্ধৱে আসাম পুলিচ এডিআৰ আৰু গেট 3 গেট 4 দিব গৈ আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। এই ভিডিওটো যদি আপোনালোকে সকলোৱে শেষলৈকে চাই 2-3 সেকেন্ডত আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰিব। এই কোৱেশ্চনবোৰ আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামৰ ৰিপিটেড হৈ থাকে আপোনালোকে হয়তো দেখিছে। সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কৰিব, কমেন্ট কৰিব, আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ট্ৰিক্সটোৰ বাবে আপোনালোকে প্লিজ এটা লাইক মাৰি দিব। আৰু প্ৰথমতে চাব ইয়াতে প্ৰথমে আপোনালোকে কোৱেশ্চনটো চাব যে কেটা 1 দিয়া আছে। ঠিক আছে, আপোনালোকে প্ৰথমে 1 দেখিব। ঠিক আছে, প্ৰত্যেকটো সিজতে 1 দিয়া আছে, প্ৰত্যেকটো খাইৰে 1 দিয়া আছে, হয়নে? তাৰ পিছত কি কৰিব, এটো আমাৰ টাইপ 1 হিচাপে ধৰি লব। এটো আমাৰ কি কৰিব, এটো টাইপ 1 হিচাপে আপোনালোকে ভাবিব। ঠিক আছে, ইয়াতে কি হ'ব 1 1 গুটেকেটা দিয়া আছে আৰু তলত দিয়া আছে আপোনাৰ 4/5। আপোনালোকে কি কৰিব 4/5 টো এনেকৈ পাতি লব। ঠিক আছে, 4/5 টো এনেকৈ পাতি লব। পাতি লোৱাৰ পিছত কি কৰিব, তাৰ পিছত এনেকৈ 4 আৰু 5 এনেকৈ দিব। ইয়াতে কেটা 1 দিয়া আছে 1 2 3 তিনটা খাৰি দিয়া আছে, গতিকে তিনটা ডট পাতি লব 1 2 3 তিনটা ডট পাতিলে চাগে। তাৰ পিছত কি কৰিব, ইয়াৰ আগৰটোক আপোনালোকে প্লাস কৰিব। যেনেকৈ 5 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 9 হ'ব, আৰু 9 ৰ লগত 5 দিলে কি হ'ব, 9 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 14 হ'ব, আৰু 14 ৰ লগত যদি আপুনি 9 যোগ কৰে কিমান হ'ব, 14 ৰ লগত 9 যোগ কৰিলে আপোনালোকৰ 23 হ'ব, হয়নে? 23 হ'ব। গতিকে এতিয়া আপোনালোকৰ আনসাৰটো ওলাই গ'ল। গতিকে আনসাৰটো হ'ব আপোনালোকৰ 23/14। এইটোৱে হ'ব আপোনালোকৰ আনসাৰটো। ঠিক আছে, আৰু এইটো অপচনত থাকিব পাৰে। যদি আপোনালোকৰ মিশ্ৰ ভগ্নাংশ থাকে আপোনালোকে মিশ্ৰ ভগ্নাংশলৈ লৈ যাব। ঠিক আছে, ডিভাইডেড কৰি ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 23/14। এইটোৱে হ'ব আপোনালোকৰ আনসাৰ। প্ৰথমে এইটো চাই ল'ব আপোনালোকৰ সাইন কিটা কি দিয়া আছে, প্লাস দিয়া আছে মাইনাস দিয়া আছে। যদি প্লাস দিয়া থাকে আপোনালোকৰ এইটো ৰুলে ফলো কৰিব। ঠিক আছে, নেক্সট কোৱেশ্চনটো লৈ যাওঁ। যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন হয়। এই কোৱেশ্চনটো আপোনালোকে হয়তো 2-3 সেকেন্ডত সলভ কৰিব পাৰিব মোৰ হিচাপত। আৰু নেক্সট লৈ যাওঁ, এইটো আপোনালোকৰ দ্বিতীয়টো টাইপ হয়। মই আপোনালোকক দেখাম দ্বিতীয়টো টাইপ। প্ৰথমে আমি এইটো কৰিবলৈ লৈছো। ঠিক আছে, প্ৰথমে আমি এইটো কৰিব লৈছো। এইটো চাব, এইটো কেনেকৈ কৰিম। ইয়াতে দিয়া আছে যে আমাৰ কেটা দিয়া আছে 1 কেটা দিয়া আছে 1 2 3 4 5টা দিয়া আছে। আটাই কেটা চিন প্লাস দিয়া আছে, হয় না? তাৰ পিছত কি কৰিব লাগিব, 2/3 টো আমি পাতি ল'ব লাগিব। এনেকৈ 2/3 টো দিয়া আছে না, 2/3 টো এনেকৈ পাতি ল'লে, হয় না? তাৰ পিছত কি কৰিব 2 3 কেটা 1 দিয়া আছে, কেটা খাৰি দিয়া আছে 1 2 3 4 5টা দিয়া আছে, হয় না? 5টা দিয়া আছে, গতিকে আপোনালোকে 5টা এনেকৈ ডট চিন দি ল'ব 1 2 3 4 5। তাৰ পিছত কি কৰিব, তাৰ পিছত প্লাস কৰি গৈ থাকিব। 3 2 কিমান হ'ব 5 হ'ব, 5 3 কিমান হ'ব 8 হ'ব, 8 5 কিমান হ'ব 13 হ'ব, 13 8 কিমান হ'ব বন্ধু বান্ধৱীসকল, 13 8 হ'ব আপোনাৰ 21, আৰু 21 13 কিমান হ'ব আপোনালোকৰ 21 13 হ'ব 34। এইটোৱে হ'ব আপোনালোকৰ আনসাৰ। আনসাৰটো হ'ব 34/21। আপোনালোকে বিভিন্ন ধৰণৰ ফৰ্মুলাত আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ বহুতো প্ৰব্লেম মুখামুখি হ'ব পাৰে, হয় ন? বহুতো প্ৰব্লেমৰ মুখামুখি হ'ব পাৰে। সেইবাবে আপোনালোকে এই শৰ্ট ট্ৰিক্সটো আপোনালোকৰ মাজলৈ লৈ আহিছো। যদি ভাল লাগে প্লিজ লাইক কৰিবলৈ নাপাহৰিব। কি কৰিব, যদি প্লাস চিন থাকে এনেকৈ আপোনালোকে পাতি ল'ব। যিটো দিয়া আছে 2/3 এনেকৈ দিয়া এনেকৈ পাতি ল'ব। তাৰ পিছত কি কৰিব, ইয়াৰ আগৰটোৰ লগত সদায় প্লাস কৰি গৈ থাকিব। ঠিক আছে, কিমানটা দিয়া আছে 1 2 3 4 5, হয়? এটা 5টা ডট পাতি ললো, গতিকে 3 2 5 5 3 8। ঠিক আছে, আগৰটো যোগ কৰিব, সদায় আগৰটো যোগ কৰিব। ঠিক আছে, 13 8 কিমান হ'ব 21, আৰু 21 13 কিমান হ'ব 34। গতিকে 34 টো ওপৰত পাতিব, 21 টো তলত পাতিব। এইটোৱে হ'ব আপোনালোকৰ আনসাৰ। ঠিক আছে, আৰু নেক্সট কোৱেশ্চনটো যাওঁ। যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন আছে। নেক্সট কোৱেশ্চনটো চাব। নেক্সট কোৱেশ্চনটো চাব। এতিয়া আমি দ্বিতীয়টো টাইপলৈ আহিছো। দ্বিতীয়টো টাইপ চাব, যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন হয়। আমি আগৰ ভিডিওটোত কি কৰিছিলো, আমি আগৰ যিটো কোৱেশ্চনত কি কৰিছিলো, আমি আগৰ কোৱেশ্চনটোত প্লাস থকাৰ কাৰণে প্লাস কৰিছিলো, হয়নে? গতিকে আমি ইয়াত এটাই কাম কৰিম, ইয়াত মাইনাস আছে কাৰণে আমি মাইনাস কৰিম। কেনেকৈ কৰিম চাব, ইয়াত 1/5 দিয়া আছে ন, গতিকে আপোনালোকে 1/5 টো এনেকৈ পাতি ল'ব। ঠিক আছে, 1/5 টো এনেকৈ পাতি ল'লে, পাতি লোৱাৰ পিছত কি কৰিব 1 5 এনেকৈ কৰিলে কেইটা 1 দিয়া আছে 1 2 3 তিনটা ডট দি ল'ব 1 2 3 তিনটা ডট দিলে চাগে, হয় ন? তিনটা ডট দি ল'ব। তাৰপিছত কি কৰিব 5 পৰা 1 গ'লে কিমান থাকিব 4 থাকিব, হয় ন? এনেকৈ কৰিব। 5 পৰা 1 গ'লে কিমান থাকিব 4 থাকিব। তাৰপিছত কি কৰিব 4 পৰা 5 গ'লে কিমান থাকিব, 4 পৰা 5 গ'লে বন্ধু বান্ধৱীসকল -1 থাকিব, হয়নে? -1 থাকিব। গতিকে -1 পৰা যদি -4 যায়, হয় ন? -1 পৰা যদি -4 যায় তেতিয়া কিমান হ'ব আপোনাৰ মাইনাছ, আপোনাৰ এনেকৈ ধৰা -1 আৰু ইয়াতে দিয়া আছে ব্ৰেকেট, আৰু মাইনাছ কিমান দিয়া আছে আপোনাৰ -5 -4। গতিকে এইটো আপোনাৰ কিমান হ'ব -5 হ'ব, হয় ন? -5 হ'ব। এইটো কৰিলে আপোনাক মাইনাছে মাইনাছে প্লাস নহ'ব জানো, গতিকে -5 হ'ব, হয় ন? গতিকে আপোনাৰ এইটো কিমান হ'ব -5 বাই কিমান হ'ব -5 বাই আপোনাৰ 1
হ'ব -1 গতিকে এটো মাইনাছে কেনসেল কৰিলে আপোনাৰ কিমান হ'ব আনসাৰটো হ'ব 5 এটোই হ'ব আপোনালোকৰ ট্ৰিক্স আগতে প্লাস থকাৰ কাৰণে আমি প্লাস কৰিছিলো এটো মাইনাস থকাৰ কাৰণে আমি কি কৰিলো মাইনাস কৰিলো ঠিক আছে সকলো চাগে বুজি পালে অলৰেডি নেক্সট কোৱেশ্চনটো লৈ যাও এটো আপোনালোকে সলভ কৰিব এটো মই কৰি দিলো এটো মই কৰি দিলো এটো কৰিলো এটো কৰিলো আৰু এটো আপোনালোকে সলভ কৰিব ঠিক আছে এটো সলভ কৰি আপোনালোকে মোক কমেন্ট সেকশনত প্লিজ আনসাৰটো দিবলৈ নাপাহৰিব এটো ঠিক আছে সেম এটাই ৰুল হয় ঠিক আছে নেক্সট লৈ যাও যদি আমাৰ আগৰ কেটা কি দিয়া আছিল বন্ধু বান্ধৱীসকল আগৰ কেটা গুটি কেটাটা 1 1 দিয়া আছিল যদি আপোনালোকৰ 1 1 দিয়া নাথাকে আমি কি কৰিম আমি 1 1 দিয়া নাথাকিলে কি কৰিম আপোনালোকে যদি 1 1 দিয়া নাথাকে আমি কি কৰিম চাব যে 1/4 দিয়া আছে হয়নে ইয়াতে কি দিয়া আছে আপোনাৰ 1/4 দিয়া আছে 1/4 টো এনেকৈ পাতিলে তাৰ পিছত কি কৰিব 1 4 আগতে আমাৰ 1 1 দিয়া থাকাৰ কাৰণে আমি ওপৰত ডট ডট দিছিলো গতিকে এটা ডট দিব নালাগে এটা 2 আছে 3 আছে আৰু 1 আছে এটো আপোনালোকে জাস্ট এনেকৈ পাতি লব ঠিক আছে তাৰ পাতি লোৱাৰ পিছত কি কৰিব চাব ইয়াতে প্ৰথমে কি কৰিব ইয়াতে 2 টো পাতিব তাৰ পিছত কি কৰিব 3 টো পাতিব ইয়াতে 3 টো পাতিব 3 টো এটো পাতিব তাৰ পিছত কি কৰিব 1 টো পাতিব ঠিক আছে 1 টো এনেকৈ পাতি লব তাৰ পিছত কি কৰিব বন্ধু বান্ধৱীসকল এই 2 টোৱে কি কৰিব এই 2 টোৱে আপোনালোকে কি কৰিব এই 4 টোক আপোনালোকে মাল্টিপল কৰিব 2 4 গুণ কিমান হ'ব 2 4 গুণ 8 8 লগত আগৰটোক আমি প্লাস কৰিম কিমান হ'ব আপোনাৰ 9 হ'ব এটো আপোনালোকে কিমান হ'ব 9 হ'ব গতিকে সেম আকৌ আমাৰ একেটাই হ'ব হয় ন সেম আকৌ একেটাই হ'ব এটো প্লাস হয় দেই এটো একেটাই হ'ব গতিকে 3 গুণ কিমান হ'ব 3 গুণ কিমান হ'ব 27 হয় ন 3 গুণ কিমান হ'ব 27 গতিকে 27 ৰ লগত যদি আমি 4 টো যোগ কৰো এই 3 টোৱে যদি 9 টোৱে পূৰণ কৰো কিমান হ'ব 27 হ'ব 27 ৰ লগত যদি আমি 4 টো যোগ কৰো কিমান হ'ব 27 ৰ লগত 4 টো যোগ কৰিলে কিমান হ'ব আমাৰ 31 হ'ব ঠিক আছে গতিকে সেই 31 টোৰ লগত আমি 1 টোৱে যদি পূৰণ কৰো কিমান হ'ব 31 টোৰ লগত যদি আমি 1 টো পূৰণ কৰো 31 হ'ব গতিকে 31 টোৰ লগত যদি আমি কি কৰো 31 টোৰ লগত যদি আমি এই 1 টো প্লাস কৰো 9 টো প্লাস কৰো কিমান হ'ব আপোনাৰ 40 হ'ব হয় ন 40 হ'ব গতিকে ইয়াতে 40 হ'ব হয় ন ইয়াতে 40 হ'ব গতিকে আনসাৰটো হ'ব 40/31 এটোই হ'ব আপোনালোকৰ আনসাৰ ঠিক আছে যদি আপোনালোকৰ মন ৰাখিব আগতে আমাৰ 1 থকা কাৰণে ওপৰত ডট দি লৈছিলো যদি 1 না থাকে ইয়াত 2 থাকিলে আপোনালোকে ওপৰত এনেকৈ 2 দি ল'ব এনেকৈ 2 দি ল'ব আৰু ইয়াত 3 দি ল'ব আৰু ইয়াত 1 দি ল'ব ঠিক আছে তাৰ পিছত কৰি এই ভ্যালুটোক আপোনালোকে কি কৰিব এই ভ্যালুটো মাল্টিপল কৰি আগৰ ভ্যালুটোক আপোনালোকে প্লাস কৰি গলে আনসাৰটো ওলাই যাব ঠিক আছে আৰু যদি বুজি নাপায় মই নেক্সট আৰু এটা ভিডিও লৈ আহিম আৰু যদি আপোনালোকে কয় মই আকৌ এটা ভিডিও লৈ আহিম খুব সোনকালে নেক্সটটো চাব মই এটো সলভ কৰি দিছো এটা চাব যে ইয়াতে কি দিয়া আছে ইয়াতে দিয়া আছে 1/4 1/4 দিয়া আছে গুটি কিটাতে মাইনাস চিন দিয়া আছে দেখিছে মাইনাস চিন দিয়া আছে ওপৰটো প্লাস দিয়া আছে গতিকে আমি 1/4 এনেকৈ পাতি লম তাৰ পিছত কি পাতিম ওপৰত আমি 4 পাতিম হয় ন এই 4 টো ইয়াত পাতিলো তাৰ পিছত এই 3 টো পাতিম ইয়াতে 3 টো পাতিলো হয় ন তাৰ পিছত এই 2 টো পাতিলো হয় ন 2 টো পাতিম তাৰ পিছত 2 টো এনেকৈ পাতি ললো হয় ন তাৰ পিছত আমি +2 গতিকে ইয়াত +2 থকাৰ কাৰণে আমি +2 পাতিলো বাকি কিটা এইকিটা মাইনাস হয় মনত ৰাখিব কাৰণ মাইনাস কিয় পাতিলো ইয়াত মাইনাস চিন থকাৰ কাৰণে আমি কি কৰিলো মাইনাস পাতিছো ইয়াত প্লাস থকাৰ কাৰণে আমি +2 পাতিছো বাকি সেম একে হয় আপোনালোকৰ ঠিক আছে এতিয়া যদি 4 আপোনাৰ যদি পূৰণ কৰে হয় না 4 4 গুণ 16 ঠিক আছে 16 পা যদি আপুনি 1 এটা মাইনাস কৰে কিমান হ'ব 16 পা যদি আপুনি 1 এটা মাইনাস কৰিব কাৰণ ইয়াত মাইনাস হোৱাৰ কাৰণে মাইনাস কৈছো 16 পা যদি 1 এটা মাইনাস কৰে আপোনাৰ কিমান থাকিব 15 থাকিব কিমান থাকিব 15 থাকিব হয় না 15 থাকিব গতিকে সেম আকৌ যদি আমি কৰো এটো মাইনাস প্লাস হৈ যাব ঠিক আছে 3 15 এটো কিমান হ'ব 3 15 কিমান হ'ব 45 45 ৰ পৰা যদি আমাৰ কি হ'ব 3 15 45 হ'ব হয় না 3 15 45 হ'ব 45 ৰ পৰা যদি 4 যায় 45 ৰ পৰা যদি 4 টো মাইনাস হৈ যায় কিমান হ'ব 41 হ'ব হয় ন সেম আকৌ কিমান হ'ব আমাৰ 2 এ যদি আপুনি কি কয় 2 এ যদি 41 ক যদি আপুনি মাল্টিপল কৰে কিমান হ'ব 2 এ যদি আপুনি 41 82 হ'ব হয় ন 2 এ যদি আপুনি 41 ক যদি মাল্টিপল কৰে কিমান হ'ব 82 হ'ব হয় না গতিকে 82 ৰ পৰা যদি আমাৰ 15 যায় 82 ৰ পৰা যদি 15 যায় কিমান হ'ব আপোনাৰ কিমান থাকিব 67 থাকিব হয় ন 67 থাকিব গতিকে ইয়াতে প্লাস আছে মন ৰাখিব ইয়াতে প্লাস আছে গতিকে 2 এ যদি 67 ক যদি আপুনি মাল্টিপল কৰে কিমান হ'ব 2 এ যদি 67 ক যদি মাল্টিপল কৰে এটা 67 আছে 2 এ দি আছে 2 7 গুণ 2 7 গুণ 14 4 কলিব 1 2 গুণ 12 কে 13 134 গতিকে আমাৰ ইয়াত কি বহিব 134 হয় ন গতিকে 134 লগত এটো প্লাস আছে ন গতিকে আগৰ সংখ্যাটো প্লাস হ'ব গতিকে কিমান হ'ব 41 এটো যদি কৰে আপোনালোকৰ কিমান ওলাব 175 ওলাব 175 ওলাব গতিকে এটো কিমান হ'ব 175 হ'ব
হয় ন গতিকে আমাৰ আলটিমেটলি আমাৰ আনসাৰটো কি ওলালে আমাৰ 175/67 এইটোৱে হ'ব আপোনালোকৰ আনসাৰ ঠিক আছে সকলোৱে চাগে বুজি পালে যদি সকলোৱে বুজি পালে মোক প্লিজ লাইক কৰিবলৈ নাপাহৰিব ভিডিওটো ঠিক আছে ইয়াত আমি বেলেগ একো কোৱা নাই ইয়াত যদি মাইনাস থাকে হয় ন ইয়াত আমি মাইনাস পাতিম ঠিক আছে ইয়াত -4 আছে ন -4 আছে গতিকে -4 পাতিলো আৰু -3 থকাৰ কাৰণে ইয়াত -3 পাতিলো আৰু -2 থকাৰ কাৰণে আমি কি কৰিলো -2 পাতিলো আৰু +2 থকাৰ কাৰণে আমি কি কৰিলো ইয়াত আমি শেষত প্লাস পাতিলো ঠিক আছে গতিকে আমি তলৰ পৰা যাম মনত ৰাখিব সদায় আমি কি কৰিম তলৰ পৰা যাম ওপৰৰ পৰা নহয় তলৰ পৰা যাম ঠিক আছে তাৰ পিছত কি কৰিম মাল্টিপল কৰি আমি কি কৰিলো মাল্টিপল কৰি আগৰ সংখ্যাটোক আমি মাইনাস কৰিছো যদি মাইনাস থাকে মাইনাস কৰিম আৰু যদি প্লাস থাকে প্লাস কৰিম ঠিক আছে সকলো চাগে বুজি পালে যদি ভিডিওটো ভাল লাগিছে প্লিজ আপোনালোকে শেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো যাওঁ এই কোৱেশ্চনটো আপোনালোকে সলভ কৰিব এটো প্ৰথম কোৱেশ্চনটোৰ হয় প্ৰথম টাইপটোৰ হয় এটো আপোনালোকে সলভ কৰিব প্লিজ আৰু নেক্সটটো চাব নেক্সটটো চাগে আপোনালোকে হয়তো সকলোৱে পাৰিবই আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় হলো মই আকৌ এবাৰ কৈ দিছো এটো নতুন টাইপ হয় এটো টাইপটো ঠিক হ'ব চাগে এটো আমি কৰা নাই ঠিক আছে এটো কৰা দিছো চাব ইয়াতে সেম একে কৰিব আপোনালোকে কি কৰিব 7/5 টো আপোনালোকে এনেকৈ পাতি লব ঠিক আছে এনেকৈ পাতি লোৱাৰ পিছত কি কৰিব প্ৰথমে কৰিব কি ইয়াতে 7 পাতিব তাৰ পিছত 5 পাতিব এটা কি আছে 153 এটো আছে হয় ন গটিকে আপোনালোকে প্ৰথমে কি কৰিব 1 টো পাতিলে হয় ন 1 পাতিব প্ৰথমে 1 পাতিব তাৰ পিছত কি পাতিব 5 পাতিব তাৰ পিছত কি পাতিব 3 পাতিব এইটা আপোনালোকে ওপৰত পাতি লব মানে এটা এই ভ্যালু কেটা পাতি লব ঠিক আছে তাৰ পিছত কি কৰিব এই 5 ৰ লগত ইয়াত 7 আছে ইয়াত 3 আছে ইয়াত 5 আছে এটোটো আপোনালোকে হয়তো সকলোৱে জানে চাগে হয় ন গতিকে আমি কি কৰিম ইয়াতে আপোনাক কি কৰিব বন্ধু বান্ধৱীসকল ইয়াত যি কেটা ভ্যালু দিয়া আছে ঠিক আছে ধৰক এতিয়া আমি এটো কৰিলে কিমান হ'ব 7 + 12 আছে না প্লাস থাকিলে 12 প্লাস থাকিলে আমি কি কৰিব লাগে আগৰ ভ্যালুটো প্লাস কৰিব লাগে যদি আপোনালোকৰ ইয়াত যদি ভ্যালু গিটা দিয়া থাকে তেতিয়া আপোনালোকে কি কৰিব ইয়াত যেটো ভ্যালু দিয়া আছে সেই ভ্যালু গিটা আপোনালোকে ডিভাইডেড কৰিব গতিকে অলৰেডি এটোটা হৈ গৈছে হয় ন গতিকে ইয়াত 3 আছে গতিকে 3 এ ডিভাইডেড কৰিলে কিমান হ'ব 3 × 4 = 12 গতিকে এটো আমি 4 পালো ঠিক আছে 4 পালো হয় না সেম আকৌ আমি কি কৰিম ইয়াতে চাব 5 আছে ন 5 ৰ লগত আমি এটা 4 পালো ন এটো কাটি 4 পালো হয় ন গতিকে 4 ৰ লগত আমি মাল্টিপল কৰিম কিমান হ'ব 5 × 4 = 20 20 ৰ লগত এই 5 টো আমাৰ যোগ হ'ব ন এটা যোগ আছে কাৰণে যোগ হ'ব গতিকে 20 ৰ লগত 5 টো যোগ কৰিলে কিমান হ'ব 25 হ'ব হয় না গতিকে 25 হ'ব গতিকে ইয়াত কিমান আছে ভ্যালু 5 আছে এই ডিভাইডেড বাই কৰিলে কিমান হ'ব 5 হ'ব 5 × 5 কিমান হ'ব 25 হ'ব গতিকে ইয়াতো আমাৰ 5 থাকিলে লাষ্ট এটা আছে আপোনালোকৰ 3 আছে হয় ন গতিকে ইয়াতে কিমান হ'ব 3 × 5 = কিমান হ'ব 3 × 5 = কিমান হ'ব 15 3 × 5 = 15 হয় ন আৰু আগতে এটা 5 আছিল হয় ন গতিকে হে আগৰ 5 আছিল নে 4 আছিল 4 আছিল আগৰটো কিমান আছিল আপোনাৰ 4 আছিল এটো 4 আছিল ন এটো 4 আছিল গতিকে 15 ৰ লগত 3 × 5 = 15 ৰ লগত যদি 4 যোগ কৰে কিমান হ'ব আপোনাৰ 19 হ'ব হয় ন গতিকে আমি কিমান পালো ভ্যালুটো 19 আৰু 5 পালো গতিকে আনসাৰটো হ'ব 19/5 এটোৱে হ'ব আপোনালোকৰ আনসাৰ মই এই কোৱেশ্চনটো আপোনালোকৰ নেক্সট ক্লাছত আকৌ আপোনালোকক ভালকৈ এক্সপ্লেইন কৰি দিম কাৰণ ভিডিওটো বহুত দীঘল হৈ গ'ল আৰু ভিডিওটো আপোনালোকে প্লিজ শেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম জয়